নমস্কাৰ, মই জয়ন্ত কুমাৰ ডেকা আৰু মোৰ লগত আছে মোৰ ভাইটি, খুব মৰমৰ ভাইটি আৰু খুব অসমৰ এগৰাকী খুব সুকণ্ঠী বৰ সুন্দৰ গায়ক। আৰু তেখেতৰ ইমান সুন্দৰ সুৰ, আপোনালোকে পদ্মনাভৰ বিষয়ে মই আপোনালোকক বেছি চিনাকি কৰি নিদিওঁ আৰু তাৰে ধৃষ্টতাও নাই, সকলোৱে জানে। কিন্তু পদ্মনাভ আজি আমাৰ ইয়ালৈ আহিছিলে আমাৰ বিহুৱতী বোৱাৰীৰ শ্বুটিঙলৈ। আৰু পদ্মনাভ আহোঁতে পদ্মনাভে মোক নিজেই ক'লে যে মই ইমান অভিভূত হৈছোঁ, মই নকওঁ, পদ্মনাভে কওঁ। নমস্কাৰ, NB নিউজৰ সকলো দৰ্শকক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ, স্পেচিয়েলি আপোনাক জয়ন্ত দা, কাৰণ বিহুৱতী বোৱাৰী এটা খুব ইউনিক কনচেপ্ট, নতুন কনচেপ্ট। এইকাৰণে ভাল লাগিছে কাৰণ জেনেৰেলি আমি বিহু কুঁৱৰী, বিহু প্ৰতিযোগিতাবোৰ যিমান আমি দেখি আছোঁ, সকলো বিয়া কৰাৰ আগত সকলোৱে বিহু নাচে, বিহু কুঁৱৰী হয়, বিহু সম্ৰাজ্ঞী হয়। কিন্তু বিহুৱতী বোৱাৰী শব্দটো অহাৰ লগে লগে বহুতৰ এটা মানে ধাৰণা থাকে সমাজত যে বোৱাৰী হোৱাৰ পিছত সকলো সপোন যেন শেষ হৈ যায়। কিন্তু এই আমাৰ অসমীয়া কৃষ্টি সংস্কৃতিৰ যি যাত্ৰা আপোনালোকে এটা নতুন দিশত অব্যাহত আহিছে, কাৰণ বোৱাৰীবোৰ যেতিয়া ইয়াতে বিহু নাচিবলৈ আহিছে আৰু ইমান সুন্দৰ এটা ছেট বনাইছে, ইমান ধুনীয়া লোকেশ্যনত আপোনালোকে বনাইছে। ইয়াতে সকলোতকৈ ডাঙৰ কথা যে বোৱাৰীৰ লগত তেওঁলোকৰ শহু শাহুৰেক আহিছে, গতিকে সেইটো এটা খুব শলাগ ল'বলগীয়া কথা যে তেওঁলোকৰ মাক বাপেকে নহয়, ইনলজ আহিছে তেওঁলোকক ছাপৰ্ট কৰিবলৈ, তেওঁলোকৰ হাজবেণ্ডছ আহিছে। আৰু আজি এই অনুষ্ঠানৰ মই অতিথি হিচাপে আহি যথেষ্ট সুখী। আৰু এইসকল বিহুৱতী বোৱাৰীলৈ আৰু অসমবাসীলৈ অকণমান গুণগুণাব লাগিব বিহুৰ বতৰ। কিন্তু সেই গুণগুণোৱাৰ আগতে মই এই যে আমাৰ অনুষ্ঠানটো বিহুৱতী বোৱাৰী, সেইটো দৰ্শকক কি ক'বা চাবলৈ? মই সকলোকে সঁচাকৈ অনুৰোধ জনাইছোঁ যে বিহুৱতী বোৱাৰী একদম অসমৰ প্ৰথমবাৰৰ বাবে এটা নতুন কনচেপ্ট জয়ন্ত দাহঁতৰ NB নিউজৰ তত্বাৱধানত আহি আছে আপোনালোকৰ মাজলৈ, আৰু আপোনালোকে সকলোৱে চাওক, খুব ভাল পাব বিহুৱতী বোৱাৰী। এতিয়া গান অ'কে, মই এনেই মোৰ জনপ্ৰিয় হোৱা গীত অকণমানে গাই দিছোঁ। বুকুৰে কথাবোৰ জানো জানা তুমি, জানো মোক বুজা তুমি, হিয়াৰে কথাবোৰ তোমাক ক'ব খুজি তোমাক চোন ক'ব নোৱাৰি, দিহিং দিচাং দি মৰো কেনেকৈ যে পাহৰো, তোমাক এৰি শুন মই থাকিব নোৱাৰো। থেংক ইউ ছ' মাছ। থেংক ইউ পদ্মনাভ, বিৰাট ভাল লাগিলে, ধন্যবাদ। চাই থাকিব NB নিউজ।